প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰৰ স্তুতি হওক। আহক এই সময়ত পবিত্ৰ বাক্য চাওঁ হওক। প্ৰকাশিত বাক্য 3:20 এইদৰে লিখা আছে, চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকে কোনে? প্ৰভু যীশু খ্ৰীষ্টই। কাৰ দুৱাৰত? কোনটো দুৱাৰত বুলি যদি আমি কওঁ বা সোধোঁ, তাতে মানুহৰ অন্তৰৰ দুৱাৰত, হৃদয়ৰ দুৱাৰত প্ৰভু যীশু খ্ৰীষ্টই টুকুৰিয়াই থাকে। যে কেতিয়া সেই ব্যক্তিজনে মোলৈ দুৱাৰখন মেলি দিব। কোনোবাই যদি মোৰ মাত শুনি দুৱাৰ মেলে, তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম। কোনোবাই যদি মোৰ মাত শুনি দুৱাৰখন মেলি দিয়ে, মই তাৰ ঘৰত গৈ তাতে তাৰ লগত ভোজন কৰিম আৰু তেওঁ মোৰ সৈতে ভোজন কৰিব। মানে যীশুৱে আৰু সেই মানুহজনৰ লগতে ভোজন পান কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁক মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। অধিকাৰ, কাৰণ ঈশ্বৰৰ অধিকাৰ আছে, তেওঁ মহান ঈশ্বৰ হয়। ঠিক সেইদৰে মানৱ জাতিকো কৈছে, যিজনে মোলৈ দুৱাৰ মেলে, যিজনে মোলৈ তেওঁৰ হৃদয়ৰ দুৱাৰ মেলে, তেওঁকো মই অধিকাৰ দিম মোৰ সিংহাসনত বহিবলৈ। কাৰণ ঈশ্বৰৰ সিংহাসন স্বৰ্গ ৰাজ্যত আছে, য'ত চুৰিও নাহে, পোকেও মামৰেও ক্ষয় নকৰে, ক'ত সংকট সমস্যা নাই, য'ত বেমাৰ আজাৰ একোৱেই নাই। এনেকৈ অনন্তকলীয়া শান্তিৰ ৰাজ্যত সিংহাসনত বহিবলৈ অধিকাৰ দেউতা ঈশ্বৰে প্ৰতিজ্ঞা কৰি কৈছে। আমেন।